আহিব লাগিছিল খবৰটো বহু দিনৰ আগতে, কিন্তু খবৰটো পলমকৈ আহিলে এটা ভাল খবৰ। প্ৰথমে আপোনাক অভিনন্দন। এটা ভাল খবৰ, আপোনাকো ধন্যবাদ। এটা ভাল খবৰ। সাধাৰণতে অসমীয়া সাহিত্যলৈ এনেকুৱা খবৰবিলাক যেতিয়া আহে, অসমৰ গ্ৰন্থপ্ৰেমীসকল উৎসাহিত হয়, অসমবাসী উৎসাহিত হয়। মোৰ পোনপটীয়া প্ৰশ্ন, প্ৰথম যেতিয়া এই খবৰটো পালে কেনেকৈ পালে, কাৰ পৰা পালে? মই অনুমান কৰি আছিলোঁ যে পাব পাৰোঁ, কাৰণ শীৰ্ষ পৰ্যায়লৈ গৈছিল বুলি এটা ধাৰণা এটা হৈছিলে। কিন্তু মই ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ পৰা ফোন কল যোগে এটা দিল্লীৰ পৰা ফোন কৰিছিল। তেওঁ আনুষ্ঠানিক ঘোষণাৰ কথা মোক ক'লে যে তুমি আপুনি এতিয়া ক'ব পাৰে, কাৰণ যিহেতু আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ, আপুনি পাইছে সাহিত্য একাডেমী বজাত 4টা বজাত প্ৰথম খবৰটো পালে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা। আপুনি বৃত্তিত এগৰাকী চিকিৎসক, ব্যস্ত থাকিব লাগে। চিকিৎসক বুলি ক'লে ব্যস্ততা অনেক। তাৰ মাজতো দীৰ্ঘ সময় ধৰি সৃজনশীলভাৱে অতি পৰীক্ষামূলকভাৱে আপুনি গল্প লিখি আহিছে। আপোনাৰ গল্প সদায় ব্যতিক্ৰম। সময় কেতিয়া গল্প লিখিছিল, কোন সময়টো আপোনাৰ প্ৰিয় গল্প লিখাৰ সময়? বৰ আমোদজনক কথা, কিন্তু মোৰ নিৰ্দিষ্ট সময় নাই গল্প লিখাৰ। সাধাৰণতে মই ৰাতি লিখোঁ, মোৰ খোৱা দেৰি হয়। মই 11টা মানৰ পৰা 2টামান বজালৈ মোৰ লিখা মেলা পঢ়া কাম চলে বেছি। আৰু দিনতো মই বিভিন্ন সময়ত লিখোঁ। মই কেতিয়াবা হস্পিটেলত বহি থাকোঁতেও 2জন পেচেণ্ট অহাৰ মাজতো মই দুলাইন লিখোঁ কেতিয়াবা। সেইটো নিৰ্ভৰ কৰে মোৰ যদি মন গৈছে, নাইবা মোৰ মনটোক যদি কিবা কথাই আকৃষ্ট কৰিছে বা কিবা এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মন গৈছে, তেতিয়া মই আৰু ৰৈ নাথাকোঁ যে, কাৰণ হেৰাই যায়, ধাৰণাবিলাক হেৰাই যায়। এতিয়া মই দুপৰীয়া সময়ত যদি কিবা এটা মোৰ ষ্ট্ৰাইক কৰিলে, মনত যদি প্ৰৰোচিত কৰিলে লিখিবৰ কাৰণে, সেই কথাটো ৰাতিলৈ মোৰ মনত নাথাকিবও পাৰে। গতিকে মই মুহূৰ্ততে লিখি পেলাওঁ। গতিকে নিৰ্দিষ্ট সময় নাই মোৰ, তথাপি মই ৰাতি সময়ত লিখোঁ। মোৰ উঠা দেৰি হয়, খোৱাও দেৰি, উঠাও দেৰি, এনেকুৱা হয় আচলতে। নগাঁও ডিফলো সত্ৰত আপোনাৰ জন্ম। হয়। তাৰ পৰা আপুনি চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী ল'লে, স্নাতক ল'লে, তাৰপিছত আৰু ডিগ্ৰী ল'লে। তাৰপিছত আহি আপুনি এনেকুৱা এটা ক্ষেত্ৰতে ব্যস্ত হৈ থাকিব লগা হ'ল, য'ত সাধাৰণতে মানুহে ৰোগীসকল বিভিন্ন কাৰণত আহে, গতিকে আপুনি চকুৰ বিভাগৰ বিশেষজ্ঞ। কিন্তু তাৰ মাজতো আপোনাৰ গল্পবিলাক যদি চোৱা যায়, গল্পবিলাকত পুৰুষ নাৰীৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধ, তাত্ত্বিক সম্বন্ধটোক আপুনি খুব বেলেগ ধৰণে বিশ্লেষণ কৰে। সেই বিষয়টো মূলত আপুনি কিয় বিশেষভাৱে বেছিভাগ গল্প আপোনাৰ দেখা যায়? আছে আপোনাৰ আন গল্পও আছে, মাধৱীক লৈ আপোনাৰ গল্প আছে, কিন্তু সেই গল্পবিলাকত পুৰুষ নাৰীৰ মাজৰ সম্পৰ্কটো আমি তাত্ত্বিকভাৱে বিশ্লেষণ কিয় কৰোঁ? মানে দেহতত্ত্ব, মনস্তত্ত্ব দুয়োটাৰে মই কিছু পৰিমাণে অধ্যয়ন কৰিছোঁ। আৰু মোৰ পেছাগত কাৰণতে মই দেহতত্ত্ব খুব ভালকৈ জানো। আৰু দেহ আৰু মনৰ যিহেতু অংগাংগী সম্পৰ্ক, আৰু এটাৰ অবিহনে এইটোৰ কোনো অস্তিত্ব নাই। এইটো এটা বস্তুৰ মাজত 2টা বস্তু সোমাই আছে, দ্বিতীয় বস্তু আছে। গতিকে 2টা বস্তু ভালকৈ মানে যিমানখিনি জানিলে হয় বুলি মই ভাবোঁ, সিমানখিনি মই জানো। আৰু সমাজখনো দেখিছোঁ ওচৰৰ পৰা, গাঁও দেখিছোঁ, দাৰিদ্ৰ দেখিছোঁ, চহৰ দেখিছোঁ, মহানগৰ দেখিছোঁ। একে উচ্চতম স্তৰৰ মানুহৰ লগত বন্ধুত্ব হৈছে, একেবাৰে নিচ্চজনৰ লগতো বন্ধুত্ব হৈছে। গতিকে এই যে এটা বিস্তৃতি, মানে এই ব্যাপ্তি, সেইটোৱে বহুত সহায় কৰিছে লেখা মেলা কৰাৰ কাৰণে। আপোনাৰ গল্প সংকলনসমূহৰ নামবিলাক বিভিন্ন ধৰণৰ আপুনি যদি চাওঁ, আমি ভিন্ন। কেতিয়াবা যদি আপুনি মাটি আখৰাক লৈ পিনি গল্প সংকলন এখন কৰিছে, কেতিয়াবা লিংগমুক্ত পৃথিৱী এটা সাধুৰূপ লৈ পিনি আপুনি এখন কিতাপ লিখিছে। এই যে এটা ভিন্ন ধাৰাৰ গল্পবোৰ লিখিছে, এই গল্পবোৰ লিখোঁতে আপুনি বিভিন্ন চৰিত্ৰ আপোনাৰ মনত ভুমুকি মাৰিছে। আটাইতকৈ ভাল লগা চৰিত্ৰ কিবা আছে নেকি? এই চৰিত্ৰটোৰ জৰিয়তে মই কথাখিনি কৈ সন্তুষ্টি লাগিছিল। আচলতে বহুতে ভাবে যে লেখা কামটো লেখকৰ আত্মজৈৱনিক বুলি ভাবে, অট'বায়োগ্ৰাফিকেল এলিমেণ্ট অকণমান থাকে, নথকা নহয়। মানে আত্মজৈৱনিক অংশ এটা থাকে লেখা মেলাত, কিন্তু সেইটো 10% বা 20% খুব বেছি। আচলতে কিবা এটা সৃষ্টিৰ কাৰণে কল্পনাৰ ৰাজ্যত বিচৰণ কৰা যায়। গতিকে কিছুমান বাস্তৱ, সেই বাস্তৱটো কি হ'ব পাৰিলেহেঁতেন, কি নহ'ল,
সেই ঘটনাটো কেনে হোৱাৰ সম্ভাৱনা আছিল, কিন্তু কি পৰ্যায় নাপালেগৈ কি পৰ্যায় পাব লাগিছিল। এই যে এটা ৰবৰ দৰে টানিব পাৰি নহয় এখন বস্তু, টানি টানি নি থাকিব পাৰি, এই টানি নি থকা সুবিধাটো মই লওঁ। কিবা এটা সৰু ঘটনা হয়তো দেখিছোঁ, সেইটো কি এই ঘটনাটো এনেকৈ নহয় কি হ'ব পাৰিলে, কি হোৱা হ'লে বেছি মনোগ্ৰাহী হ'লে। গতিকে বিভিন্ন খেলা চলি থাকে আচলতে লেখাৰ মাজেদি। এইটো এটা লেখকে হয়তো উপলব্ধি কৰে, সেই আনন্দটো প্ৰকাশ কৰিবলৈ দিগদাৰ। দেখা পোৱা যায় যে লক্ষ্মীনাথ বেজবৰুৱাৰ দিনৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্যই বা অসমীয়া গল্পই এটা বিশেষ ধাৰাৰে আগবাঢ়ি গৈ আছে। অতি শেহতীয়াকৈ অতি আধুনিকতাবাদৰ প্ৰভাৱ পৰিছে। আপোনাৰ গল্পত অতি আধুনিকতাবাদৰ প্ৰভাৱ পৰে নে নপৰে? আচলতে বাদ বৈচিত্ৰ্য এইবিলাক পিছৰ কথা। বাদ বৈচিত্ৰ্য সমালোচকেহে উলিয়াব, লেখকে বাদ বৈচিত্ৰ্যতা আমি কেতিয়াও নিলিখে। এতিয়া আপুনি বিশ্বাস কৰে নেকি, এই ধাৰাটো বিশ্বাস কৰে? নহয়, এইবিলাক পশ্চিমীয়া ধাৰণা। এতিয়া কিছুমান লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প আছে যিবিলাক আধুনিকতাৰ চৰমতম সীমা পাইছে, অথচ তেওঁ লিখিছিল, তেওঁৰ সেউতী গল্পটো অসমীয়া সাহিত্যৰ প্ৰথম গল্প, 1892 চনৰ গল্প। গতিকে সেই যে পাটমুগী গল্পটো সেই পৌৰাণিক হৈ কিমান আধুনিক আচলতে। গতিকে এই আধুনিকতাটো আচলতে সময়ত নাথাকে, কেতিয়াবা মানুহৰ মননত থাকে, কেতিয়াবা মনত থাকে। গতিকে আধুনিক মননৰ অধিকাৰী নহ'লে আধুনিক গল্প লিখিব নোৱাৰি। এতিয়া আমি আধুনিক কালত বাস কৰিছোঁ বুলি আধুনিক গল্প লিখিম সেইটো নহয়। চিন্তা চৰ্চা পৌৰাণিক হ'ব পাৰে, নাইবা আমাৰ অবৈজ্ঞানিক চিন্তা চৰ্চা হ'ব পাৰে। মই এটা সংমিশ্ৰণৰ বিশ্বাস কৰোঁ। কলা, বিজ্ঞান, সাহিত্য, জীৱ বিজ্ঞান, মনস্তত্ব, সমাজ বিজ্ঞান, মানে সভ্যতাৰ চূড়ান্ত স্তৰত থকা মানুহৰ কাহিনী আৰু একেবাৰে নিস্বজনৰ কাহিনী সকলো মিলাই যাতে একমাত্ৰিক নহয়, এটা বহুমাত্ৰিক এটা চিত্ৰ এখন মই আঁকিবলৈ চেষ্টা কৰিছোঁ সাহিত্যত। আপোনাৰ গল্পৰ সন্দৰ্ভত অপূৰ্ব শৰ্মা ছাৰে কেইটামান কথা কৈছিল, মই পঢ়ি দিব বিচাৰিছোঁ। অপূৰ্ব কুমাৰ শইকীয়া এজন ভাল গল্পকাৰ, বিষয়বস্তু বনায়িত, গ্ৰাম্য আৰু পৌৰবাস্তৱৰ অনুসন্ধান কৰে তেওঁ। এটি স্মাৰ্ট ভাষা, বক্তৃতা আৰু ব্যংগ সমাহাৰে তেওঁ সৃষ্টি কৰিছে। তেওঁ গল্পই বুদ্ধিদীপ্ত আৰু মননশীল পাঠকৰ সন্ধান কৰে। সাধাৰণতে কোৱা যায় সাহিত্যই, ভাল গল্পই সাধাৰণতে সাধাৰণ মানুহকো অভিভূত কৰি যায়, চুই যায়। এতিয়া গল্প এটা যেতিয়া মানুহে লিখে, আপুনি কৈছে যে অকল গল্পটোতে আধুনিকতাবাদ বিচাৰিলে নহ'ব, অতি আধুনিকতাবাদ বিচাৰিলে নহ'ব, মানুহৰ মনৰ মাজৰ এটা বিষয়বস্তু দাঙি দিব পাৰিব লাগিব। সাধাৰণতে আপোনাৰ গল্প এটা লিখোঁতে কোনবোৰ বিষয়ে বেছিকৈ আকৰ্ষিত কৰে, কোনবোৰ চৰিত্ৰই বেছিকৈ আকৰ্ষিত কৰে? এতিয়া তেখেতে যিটো কৈছে, এটা মননশীল পাঠক আশা কৰে, কথাটো হয়। এতিয়া মোৰ টাৰ্গেট পাঠক কোন আচলতে, মই কাৰ কাৰণে লিখোঁ, কথাটো মোৰ টাৰ্গেট পাঠক অকণমান বুদ্ধিদীপ্ত হ'বলগীয়া হয়। কাৰণ মই মোৰ সাহিত্য বেছি জনপ্ৰিয় কৰি পেলাব পাৰোঁ, সেই কলাটো মোৰ আছে। কিন্তু কিহৰ খাতিৰত মই বেছি জনপ্ৰিয় কৰিম, সেই জনপ্ৰিয়তাৰ ফালে যাবলৈ হ'লে মই কিছুমান বস্তু হেৰুৱাব লাগিব। মই গল্পৰ মানটো বহুত তললৈ নমাই নিব লাগিব, নমাই নিব পপুলাৰিটি হোৱাৰ সেই কলাটো মোৰ আছে। কিন্তু মই ইচ্ছাকৃতভাৱে মই সেইটো ব্যৱহাৰ এই কাৰণে নকৰিম। মই মানুহৰ কলাৰ উত্তৰণত বিশ্বাস কৰোঁ। মই পাঠকৰ বাবে মোৰ অৱনমনত বিশ্বাস নকৰোঁ। মই পাঠকৰ যিটো টেষ্ট, ৰস বস্তু মই ওপৰলৈ আনিব খোজোঁ। আচলতে আপুনি ৰুচিশীল পাঠকৰ সন্ধান কৰোঁ, তেওঁলোকৰ ৰুচি উন্নয়নৰ কাৰণে মই কাম কৰিব মন যায়, লিখিবলৈ মন যায়। আপুনি এগৰাকী অতি অসমীয়া সাহিত্য প্ৰতিষ্ঠিত গল্পকাৰ হিচাপে আপুনি অসমীয়া সাহিত্য নতুন প্ৰজন্মৰ গল্পকাৰসকলৰ গল্প নিশ্চয় পঢ়ে। নতুন প্ৰজন্মৰ গল্পকাৰসকলৰ গল্প পঢ়ি আপুনি কি অনুভৱ কৰে, ভৱিষ্যত কেনেকুৱা? নাম ক'বলৈ দিগদাৰ, কিন্তু নিৰাশাবাদী হোৱাৰ কাৰণ নাই। গল্প ভালেই লিখি আছে। এতিয়া যি নতুন গল্পকাৰসকলে লিখি আছে যে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইছে বেছিকৈ, বিষয়বস্তুৰ বৈচিত্ৰ্য আছে, আৰু তেওঁলোকে এটা অন্তৰ্বৰ্তী এটা যাত্ৰা কৰিছে ভিতৰৰ ফালে, ইনৱাৰ্ড জাৰ্ণি এটা কৰিছে তেওঁলোকে। ইনৱাৰ্ড জাৰ্ণিটো বেছি হ'লে কিন্তু গল্পবিলাক অলপ হেৰি হয়, অলপ প্ৰসাদ গুণটো হেৰুৱায়, ৰসটো হেৰুৱায় গল্পবিলাকে। গতিকে মই ভাবোঁ এটা সমতুল অৱস্থা এটা লিখিব লাগে নতুন প্ৰজন্মৰ ৰাইটাৰে, যে বস্তুটো মানুহে গ্ৰহণ কৰিব লাগিব, কিবা এটা ক'ব খুজিছে এইটো স্পষ্টভাৱে ক'ব পাৰিব লাগিব,
আৰু এইটো অনুপানৰ নিচিনা অনুপান লাগিব এটা বস্তু আমি তিতা অকল এটা খাবলৈ হ'লেতো তাত মিঠা এটা কিবা এটা অনুপান মিহলাব লাগিব গতিকে মই যদি কিবা এটা ক'ব খুজিছোৱে মানুহক সেই কথাটো মই জটিল ভাষাত ক'লেতো নুবুজিব মানে সেইটো এটা পৰ্যায়ত অকণমান আপোচ কৰি অলপ মানে সহজবোধ্য প্ৰাঞ্জল হোৱাকৈ লিখাটো এটা কলা আচলতে লেখকৰ কাৰণে মই নতুন পাঠকসকলক সেইটোৱে উপদেশ দিম দেখা পোৱা যায় যে আপোনাৰ গল্প গঢ়ি উঠি পাতত প্ৰান্তিকৰ পাতত অসমৰ পাঠকে পঢ়ে ইয়াৰ উপৰিও আপোনাৰ কেইবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ হৈ গৈছে আৰু শেহতীয়াকৈ আপুনি এই গল্প সংকলনৰ কাৰণে বেংকছাত নামৰ গল্প সংকলনৰ কাৰণে 2020 বৰ্ষত সাহিত্য একাডেমী সন্মান লাভ কৰিলে এতিয়ালৈকে লিখা গল্পসমূহৰ ভিতৰত আপোনাৰ দৃষ্টিত যদি 5টা গল্প আপোনাৰ দৃষ্টিত ভাল লগা 5টা গল্প কোনকেইটা নহয় জানো আপোনাৰ প্ৰত্যেকটো গল্পই আপোনাৰ সেইটোৱে দিগদাৰ মোৰ সেইটো প্ৰশ্নই মোৰ বিৰাট টান পাওঁ তথাপি মাটি আখৰা মনোহৰ বুঢ়াৰ পঢ়াশালী এটা বন্দুকৰ ভাষাৰে এটা হেৰুৱা গেঞ্জি কাহিনী লিংগমুক্ত পৃথিৱীৰ সাধু এটা বেংক ছটা বজাৰত এদিন এইকেইটা যথেষ্ট জনপ্ৰিয় আৰু ভাল গল্প বুলি মই ভাবোঁ নিজৰ গল্প বেছি প্ৰশংসা কৰাও দিগদাৰ তথাপি কিন্তু চতুৰ গতিকে এইকেইটা মই ভাল গল্প বুলিয়ে ভাবোঁ আৰু মই লিখি পেলাই আনন্দই পাইছিলোঁ এইকেইটা এফালে বিশিষ্ট চিকিৎসক এফালে বিশিষ্ট গল্পকাৰ কোনটো পৰিচয় বেছি নিজৰ ভিতৰতে এই বুলি ক'লে নাই কোনো অন্তৰ্দ্বন্দ্ব নাই চিকিৎসক হিচাপে মই বেলেগ এটা হেৰিয়াত সমাজসেৱা কৰিছোঁ সাহিত্য হিচাপে অলপ বহল পৰিসৰৰ আৰু চিকিৎসকসকল আচলতে হয় কি বহুত আজিকালি হেৰিয়াৰ মাজত কাম কৰে পৰিকাঠামোৰ মাজত কাম কৰে জটিল অৱস্থাত আৰু তেওঁলোকৰ নাম এননিমিটি নিউট্ৰেলিটি ইংলিছত কয় তেনেকৈ কাম কৰি যায় কিন্তু সাহিত্যৰ এইটো বিশাল অলপ সাহিত্য হ'লে সমাজখনৰ বেছি অভ্যন্তৰত সোমোৱা যায় আৰু এনেইতো মানুহক ৰোগী হিচাপে পোৱাৰ মানুহজন নিৰোগী অৱস্থাত হয়তো বেলেগ এটা হেৰি অৱস্থাত থাকে সেই অৱস্থাটো কেতিয়াবা মিছ কৰা যায় চিকিৎসকসকলে যেতিয়া ৰোগী হিচাপে পায় গতিকে সেইখিনি সময়ৰ যিটো মানসিক প্ৰৱস্থা ৰোগীজনৰ সেইটো আছো নৰ্মেল অৱস্থাত হয়তো সেইটো অৱস্থা নাথাকিবও পাৰে গতিকে দুইটা মই পৰিপূৰক বুলি ভাবোঁ আৰু ডক্টৰ হোৱাৰ কাৰণে মোৰ সুবিধা হৈছে গল্প লিখিবলৈ সময়ৰ সুবিধা হৈছে সময়ৰে মই দৰিদ্ৰ কিন্তু এনে ধনী বেলেগ ফালে দুখন জগত মই পাইছোঁ দুইখন জগততে মই স্বচ্ছন্দ বাসিন্দা অতি স্বাচ্ছন্দ্যৰে বাস কৰোঁ মই দুইখন জগত দেখা পোৱা যায় আমি সাধাৰণতে গল্পকাৰ লগত কথা পাতোঁ তেওঁৰ সৃষ্টিশীল কথা কৰ্মকাণ্ডৰ আমি কথা পাতোঁ কিন্তু এজন গল্পকাৰক বিশেষকৈ আপোনাৰ কথাই কৰোঁ আপোনাক এই অধ্যৱসায় কৰিবৰ কাৰণে গল্পখিনি লিখিবৰ কাৰণে এগৰাকী মানুহৰ বিশেষাত সেয়ে আপোনাৰ পপুলাৰে নহ'ব নহয় অকণমান পৰিয়ালটোৰ বিষয়ে কৈছোঁ মোৰ এতিয়াৰ পৰিয়ালটোৰ কথা কৈছোঁ আগৰ পৰিয়াল মোৰ দাদা আহিছে আৰু এজন দাদা আছে মা দেউতা ঢুকালে মই মাৰ পৰা মই প্ৰথম ভাষাটো খুব ভালকৈ শিকিছোঁ মা ফুলমাই শইকীয়া তেখেতে মোক শিকাইছিলে ভাষাটো মানে যিটো গ্ৰাম্য ৰূপ এতিয়া মোৰ দাদাই শিকায় তেনেকুৱা কথা মই সোধোঁ কেতিয়াবা যে গছ এজোপা চিনি নাপালে ঘৰলৈ গ'লে মইতো সৰুতে গাঁৱতে ডাঙৰ হ'লোঁ তথাপি গছৰ নাম চামবিলাক কিছুমান পাহৰিছোঁ এতিয়াও কিন্তু মোৰ দাদা বিৰাম শইকীয়া তেওঁ তন্নকৈ যায় প্ৰতিজোপা গছৰ নাম জানে মোৰ মা তেনেকুৱা আছিল মই এদিন ক'লোঁ যে এই বেংচ এটা লিখিছোঁ মই সেইজোপা কি গছ এই মিঠা ডিমৰুজোপাৰ কাষত সেইজোপা কি গছ মায়ে ক'লে এইটো বৌ বুলি মাতিছিল মায়ে ক'লে এইটো হেৰি খহকা ডিমৰু খহকা ডিমৰু মই অভিধানত চালোগৈ অভিধানত চাই দেখিছোঁ খহকা ডিমৰুটো নাই খহতা ডিমৰু আছে পিছদিনা মই ক'লো এইটো তুমি খহতা ডিমৰু পাইছোঁ মই অভিধানত কৈছে হ'বও পাৰে আমি দেখোন খহকা ডিমৰু কওঁ এই ধৰণে মই ঘৰলৈ গ'লে আগতে আৰু সেই ওচৰতে বহি বহুত শিকোঁ কথা ইমান বৰ্ণাঢ্য জীৱন আছিল ইমান কথা জানিছিলে আনুষ্ঠানিক শিক্ষা নাছিল যদিও সাংঘাতিক ধনী আছিলে ভাষাৰে বহুত সহায় কৰিছে মোক এই ক্ষেত্ৰত ভাষাটো শিকা আধুনিক ভাষাটো মই কিতাপৰ পৰা শিকিছোঁ গ্ৰাম্য ভাষাটো মাৰ পৰা শিকিছোঁ পৰিয়ালৰ পৰা শিকিছোঁ গাঁৱৰ পৰা শিকিছোঁ আৰু মই চব অভিজ্ঞতা পাইছোঁ গাঁও টাউন মহানগৰ চব অভিজ্ঞতা মোৰ আছে আমি পৰিয়ালৰ কথা পাতি আছিলোঁ আপোনাৰ মই পাহৰি গৈছিলোঁ মোৰ পৰিবাৰ নীলাক্ষী চাং কাকতি
তেওঁ অনাতাঁৰ শিল্পী, টিভিটো গায়, তেওঁ গান হেৰি আছিল, তেওঁ বেষ্ট ছিংগাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটি নগাঁও কলেজৰ 3 বছৰৰ বেষ্ট ছিংগাৰ। তেওঁ গানৰ জগত আৰু খুব ভাল গায়। আৰু ল'ৰা ছোৱালীৰ কাৰণে মোৰ কাৰণে তেওঁ ত্যাগ কৰিছে, কাৰণ ছোৱালী এতিয়া BDS পঢ়ি আছে, মৰাদাবাদত থাকে। তাই গল্প লিখে, ধুনীয়া গল্প লিখে, অৰ্হনা পূৰ্বা শইকীয়া। তাই এটা গল্প মানে আলোড়ন সৃষ্টি কৰি দিলে, মাজতে লিখিছিলে হেৰিয়াত এই সাতসৰী। এতিয়াও সম্পাদকবিলাকে গীতালী বৰা, মিহি দেউৰী, অতনু ভট্টাচাৰ্য সকলোৱে এতিয়া অৰ্হনা গল্পহে লাগে। গতিকে মই তাইক লৈ আশাবাদী। তাই এতিয়া পঢ়া শুনা যথেষ্ট পঢ়িব লাগে কাৰণে হয়তো কম লিখিছে, এটা লিখি আছে বুলি কৈছে। তেনেকে তাইক লৈ আশাবাদী। ল'ৰা তাই কান্দি থকা দিয়ে আছে আৰু কথা পাতিছে। তাই BDS পঢ়ি আছে, ডেণ্টেল চাৰ্জাৰী। গম পাইছো। খবৰটো আপোনাৰ এই সুখবৰটো দিয়া হ'ল। তাইতো সাংঘাতিক আৰু ভাল পাইছে, বিৰাট ভাল পাইছে। তাইৰ কেনেকৈ প্ৰকাশ কৰিব, তথাপি ফোনৰ যোগেদিয়ে যি আৰু হোৱাটছএপ এইবিলাক কৰিছে। আৰু ল'ৰাই এবাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, ফাৰ্ষ্ট 11th ক্লাছ। তাৰ পৰীক্ষা আজি শেষ হৈছে। ভাল দিনত ভাল খবৰ আহিছে। ভাল খবৰ, ভাল দিনত আহিছে। সাধাৰণতে ৰাজনীতি মানুহে সদায় কয় যে ৰাজনীতিৰ পৰা আঁতৰত থাকিব লাগে, ধুৰন্ধৰ শেষ আশ্ৰয়স্থল ৰাজনীতি বুলি কোৱা হয়। আপোনাৰ গল্পত কেনেবাকৈ ৰাজনীতিয়ে প্ৰভাৱ পেলাইছেনে, ৰাজনীতি প্ৰৱেশ কৰিছেনে কেতিয়াবা? মই ৰাজনৈতিকভাৱে সচেতন, কিন্তু সক্ৰিয় নহয়। গল্পত ৰাজনীতি আহে, ৰাজনীতি আহিছে। ৰাজনীতিক বাদীটো জীৱন সম্ভৱেই নহয় আজিকালি। যিমানো নাপাওক ৰাজনীতি ধুৰন্ধৰৰ হেৰি স্কাউণ্ডেলৰ শেষ আশ্ৰয় বুলি কোৱা যায়। নোৱাৰি, বৰ্জন কৰা উচিতো নহয়। সচেতন হ'ব লাগিব। আৰু কৰিব লগা বিশেষ নাই। এতিয়া মাচুল পাৱাৰ, বাহুবল, ধন বল এইবিলাকে প্ৰভাৱিত কৰিছে ৰাজনীতিটো। এতিয়াতো আগৰ এই পবিত্ৰ ৰাজনীতি হৈ থকা নাই। এতিয়া যাৰ বাহুবল বেছি, ধনবল বেছি, তেওঁলোকে কিন্তু আপুনি ৰাজনীতি বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন খা খবৰ আপুনি ৰাখে, ৰাখোঁ অত্যন্ত ৰাখোঁ, খবৰ ৰাখোঁ। এই খবৰটো পোৱাৰ আগলৈকে লিখা শেষৰটো গল্প কি আছে? শেষৰটো গল্প মনৰ ডাক্তৰ বুলি মই এটা লিখিছিলোঁ। অপকাশিত অৱস্থাতে আছে? নাই, এইটো প্ৰকাশত হৈছিলে, মনৰ ডাক্তৰ। আৰু এটা মই লিখিছোঁ গৰিয়সীত ওলাব, এইটো লেটেষ্ট হয়, এই বিহুত ওলাব। সেইটো ভেটফুলৰ পাত বুলি তেনেকুৱা এটা গল্প। আপুনি আৰু এটা কথা ক'লে যে লিখা মেলাত সাধাৰণতে গ্ৰাম্য জীৱনৰ যথেষ্ট প্ৰভাৱ থাকে। সাধাৰণতে কোৱা হয় যে গাঁও অঞ্চলৰ পৰা যেতিয়া মানুহ এজন আহি পিনি চহৰ অঞ্চলত বাস কৰাৰ পাছত তেওঁ গ্ৰাম্য জীৱনটোতো যি ধৰণে তেওঁ গল্প সাহিত্য পায়, চহৰত থকা মানুহজনে তেনেকুৱা বহু কথা নাজানে। তেনে উদাহৰণস্বৰূপে মই ক'লোঁ, বহুদিন মানুহৰ ঘৰলৈ কোনোবা এজন মানুহ যোৱা নাই, বাটতে বহি থকা সেই ঘৰত বহি আইতা এগৰাকীয়ে কৈ দিয়ে, বোপাই তই ঘৰলৈ আহিলি, বাটৰ যেন কোনেনো গুচালি। কিমান ডাঙৰ কথা এটা কৈ দিয়ে। এই ধৰণে গ্ৰাম্য জীৱনবোৰ আপোনাৰ গল্পত যি ধৰণৰ উপস্থিতি আছে, এই গ্ৰাম্য জীৱনবোৰৰ লগতে বৰ্তমানৰ যিসকল গল্পকাৰ, সেই গল্পকাৰসকল ক'ৰবাত পক্ষচ্যুত হৈছে নেকি, গ্ৰাম্য জীৱনৰ পৰা আঁতৰি আহিছে নেকি? আচলতে অকল গ্ৰাম্য জীৱনো নহ'ব, গোটেইকেইটা জীৱন লাগে মানুহক ভাল ৰাইটাৰ হ'বলৈ। গ্ৰাম্য জীৱন লাগিব, নগৰীয়া জীৱন লাগিব, মহানগৰীক জীৱন লাগিব। গতিকে তেতিয়াহে সম্পূৰ্ণ হয়। কিতাপৰ জ্ঞান লাগিব, ভাষা জ্ঞান লাগিব, ব্যাকৰণ লাগিব, শব্দ ভাণ্ডাৰ লাগিব অজস্ৰ। নিয়মতে মানুহে কথা পাতিবলৈ কেইটা শব্দ লাগে? 100টা শব্দ হ'লে মানুহে ভাত খোৱা, মাছ খোৱা চলি যাব জীৱনটো। কিন্তু ৰাইটাৰ, লেখক হ'বলৈ হ'লেতো অজস্ৰ শব্দ ভাণ্ডাৰ এটা লাগিব। আৰু অসমীয়া ভাষাটো ইমানেই ধনী, অজস্ৰ শব্দ আছে যিবিলাক ব্যৱহাৰৰ অভাৱত নোহোৱা হৈ গৈছে। বেয়া লাগে। তেনেকুৱা শব্দ মই সৰু প্ৰচেষ্টা, মই জীয়াই তুলিবলৈ চেষ্টা এটা কৰোঁ, নকৰা নহয়। কিন্তু সেইটো গ্ৰহণযোগ্য হ'ব লাগিব, সমাজে সেইটো ব্যৱহাৰ কৰিব লাগিব। অচল টকা এটা মানুহে ব্যৱহাৰ নকৰিব। তথাপি চেষ্টাটো চলি থাকে যে পৰা যায় নেকি। সেইটো আৰু অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হয়। আপুনি এগৰাকী অসমীয়া সাহিত্যৰ চৰ্চাকাৰী ব্যক্তি হিচাপে, বিশিষ্ট গল্পকাৰ হিচাপে, সচেতন ব্যক্তি হিচাপে অসমীয়া ভাষাৰ ভৱিষ্যতৰ সন্দৰ্ভত কি হয়? অসমীয়া ভাষাৰ ভৱিষ্যত বেয়া বুলি মই নকওঁ একাষাৰে। অসমীয়া ভাষা যদি অসমীয়া মানুহে নিজে নামাৰে, কোনে মাৰিব এই বাহিৰৰ মানুহে? গতিকে সেই দায়বদ্ধতা, জাতীয়তাবোধ,
কিতাপ পঢ়াৰ অভ্যাস কিতাপখন নপঢ়িলেও কিনিব লাগে সজাই থ'ব লাগে অসমীয়া মানে সেই কামটো কৰিব লাগিব নহ'লে আমাৰ পাঠক আমাৰ জনসংখ্যা কম এতিয়া বাংলা মানুহ যিমান আছে অসমীয়া মানুহ একেবাৰে কম পাঠকটো আৰু কম গতিকে এখন আলোচনী এখনে যদি জীয়াই ৰাখিব আমি নোৱাৰোঁ তেনে কিহক লৈ আমি গৰ্ব কৰিম জাতিটো কেনেকৈ জীয়াই থাকিব গতিকে জাতিৰ কাৰণে যদি নিস্বাৰ্থভাৱে মানুহ ওলাই নাহে কিন্তু আহিছে এতিয়া দেখিছোঁ এটা ট্ৰেণ্ড এটা হৈছে নতুনকৈ মানুহ আকৌ অহা যেন লাগিছে আৰু এইটো আহিব এইটো শুভবোধটো আহিব দেৰিকৈ হ'লেও আহিব আৰু অসমীয়া ভাষা বহুত চহকী ভাষা কেতিয়াও মৰিব নোৱাৰে বৰঞ্চ মই ভালেই বুলি ভাবোঁ ভৱিষ্যত ধন্যবাদ অত্যন্ত ব্যস্ততাপূৰ্ণ পৰিৱেশ আজি ঘৰখনত আপোনাক শুভেচ্ছা জনাবলৈ অহা ভালকৈ ভৰি আছে তাৰ মাজতো আমাক ইমানখিনি সময় দিব মই ধন্যবাদ জনালোঁ মই আপোনাক জানো বাৰু আগতে আমি কথা পাতিছোঁ ধন্যবাদ অহাৰ কাৰণে ধন্যবাদ এয়া আছিল বিশিষ্ট গল্পকাৰ ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া আজি আহিল সেই ভাল খবৰটো আৰু ভাল খবৰটো পোৱাৰ পাছতে তেখেতৰ ঘৰত এইদৰে বিভিন্নজন সহকাৰীকে হেৰি কৰিছে আমি তেখেতক অভিনন্দন জনালোঁ আৰু আমি আশা কৰি অসমীয়া সাহিত্যই তেখেতৰ পৰা এইদৰে আন বহু সৃষ্টি পাবলৈ বাকী আছে তেখেতৰ গল্পই তেখেতৰ সৃষ্টিয়ে অসমীয়া সাহিত্য অনাগত দিনবোৰত সমৃদ্ধ হয়।